Hello everyone, welcome to Exam Coach. So today we're going to start our class with the introduction of Code of Criminal Procedure 1973. Code of Criminal Procedure kon পঢ়াৰ আগতে আমি জানিব লাগিব যে Code of Criminal Procedure kon কি হয় আৰু কিয় আমাৰ কাৰণে important. So let's start. Code of Criminal Procedure is a procedural law. It is procedural law বুলি কোৱাৰ লগে লগে আমি জানো যে laws can be divided into two groups, substantive law and procedural law. Substantive law কি কৰে? It determines rights and liabilities of parties. And procedural law, it prescribes the practice, procedure and machinery for the enforcement of those rights and liabilities. So substantive law যিবিলাক rights and liabilities থাকে সেইবোৰ এনফোর্স কৰাৰ কাৰণে যেটো মেচিনাৰী বা প্ৰসিডিউৰ সেইটো প্ৰভাইড কৰে কোনে প্ৰসিডিউৰেল ল প্ৰভাইড কৰে এতিয়া চাওক ইন্ডিয়ান পেনেল কোডখন হৈছে আমাৰ সাবস্টেন্টিভ ল তাত আমাৰ অফেন্সবোৰ ডিফাইন কৰি থোৱা আছে আৰু অফেন্সৰ কাৰণে পানিশমেন্টবোৰ প্ৰভাইড কৰি থোৱা আছে কিন্তু সেইবোৰ এনফোর্স কৰাৰ কাৰণে যেটো প্ৰসিডিউৰ মেচিনাৰী সেইটো আমি কোড পাওঁ বা কোনে আমাক প্ৰভাইড কৰিছে সেইটো প্ৰভাইড কৰিছে কোনে কোড অফ ক্ৰিমিনেল প্ৰসিডিউৰে Code of Criminal Procedure সেইবোৰ এনফোর্স কৰাৰ কাৰণে কিছুমান নেসেসাৰী মেচিনাৰী ক্ৰিয়েট কৰে তো সেইবিলাক নেসেসাৰী মেচিনাৰী কি হয় ডিটেকশন অফ ক্ৰাইম এৰেষ্ট অফ সাসপেক্টেড ক্ৰিমিনেলস কালেকশন অফ এভিডেন্স ডিটারমিনেশন অফ গিল্ট innocence of the suspected person and the imposition of proper punishment on the guilty person তো এইবিলাক নেসেসাৰী মেচিনাৰী জৰিয়তে আমি substantive criminal law যিবিলাক offense আৰু punishment আছে সেইবোৰ কি কৰিব পাৰো আমি এনফোর্স কৰিব পাৰো that's why we need a proper procedural law because with a proper procedural law the substantive law which defines offenses and provides punishment for them would be almost worthless হয় না নহয় যদি আমাৰ proper procedural law নাথাকে তেতিয়ালে substantive criminal law অকল offense আৰু punishment বোৰ দিয়া আছে কিন্তু সেইবোৰ এনফোর্স কৰাৰ কাৰণে কোনো procedure mechanism নাই তেতিয়া সেইবোৰ কি হ'ব আমাৰ সেইবোৰ worthless হ'ব কি empty practice হ'ব if thieves and murderers are not detected prosecuted punished then what is the use of meticulously defining the offenses of theft and murder and prescribing deterrent punishment for them isn't it যদি thief বা murder এজনক কেনেকে ডিটেক্ট কৰিব লাগে প্ৰজিকিউট কৰিব লাগে পানিশমেন্ট দিব লাগে সেই বিষয়ে যদি কোনো এটা প্ৰসিডিউৰ নাথাকে মেচিনাৰী নাথাকে তেতিয়ালে অকল ইন্ডিয়ান পেনেল কোডত আপোনাৰ theft আৰু মাৰ্ডাৰৰ অফেন্সটো ধুনিয়াকে ডিফাইন কৰি থৈছে আৰু ডিটাৰেন্ট পানিশমেন্ট প্ৰভাইড কৰি থৈছে আমাৰ কি হ'ব এইবোৰ ওয়ার্থলেস হ'ব ইন টাৰ্ন আমাৰ কি হ'ব ইন টাৰ্ন আমাৰ সোসাইটিৰ ওপৰত ইম্প্যাক্ট কৰিব আৰু সোসাইটিৰ কি হ'ব আপোনাৰ প্ৰটেকশন নোহোৱা হ'ব হয় নে নহয় সেই কাৰণ আমাক কি লাগে সেই কাৰণ আমাক এটা লাগে প্ৰপাৰ প্ৰসিডিউৰেল ল এটা লাগে আৰু ল অফ ক্ৰিমিনেল প্ৰসিডিউৰ খনক সেই কাৰণে কি বুলি কোৱা হয় যে সাবস্টেন্টিভ ক্ৰিমিনেল লৰ কমপ্লিমেন্টৰী বুলি কোৱা হয় কি কোৱা হয় সাবস্টেন্টিভ ক্ৰিমিনেল লৰ কমপ্লিমেন্টৰী বুলি কোৱা হয় and its failure would seriously affect the substantive criminal law which in turn would considerably affect the protection that it gives to the society গতিকে হে মেচিনাৰীটো যদি আমি ফেইলাৰ হয় তেতিয়া হলে হেতু কি এফেক্ট কৰিব সাবস্টেন্টিভ ক্ৰিমিনেল লক এফেক্ট কৰিব আৰু সাবস্টেন্টিভ ক্ৰিমিনেল লক এফেক্ট কৰাৰ লগে লগে কি হ'ব আমাৰ সোসাইটিখনৰ পৰা এফেক্ট কৰিব আৰু সোসাইটিখনৰ কি প্ৰটেকশন নোহোৱা হ'ব হয় নে নহয় that's why law of criminal procedure is significantly important for us A law of criminal procedure যেটো core object হেতু কি হয় is to ensure for the accused a full and fair trial in accordance with the principle of natural justice আৰু আমাৰ এই কোডখনত থকা যিবিলাক প্ৰভিজনস আছে সেই প্ৰভিজনসবোৰ কোড এপ্লাই হবে সেইবোৰ হ'ব কি in respect of every investigation inquiry and trial of any offenses under the Indian Penal Code or any other law সেইবোৰ যি সকলো ইনভেষ্টিগেশন ইনকুৱাৰি বা ট্ৰায়ালত আপোনাৰ এপ্লিকেবল হ'ব ইন্ডিয়ান পেনেল কোডৰ ক্ষেত্ৰত বা আন লৰ ক্ষেত্ৰতো এপ্লিকেবল হ'ব অকল যে ইন্ডিয়ান পেনেল কোডৰ ক্ষেত্ৰতে তেনেকুৱা ন আমাৰ কিমান আইন আছে নিগোশিয়েবল ইনস্ট্ৰুমেন্ট এক এনডিপিএছ পক্সো হয় না গতিকে বেলেগ আইনৰ ক্ষেত্ৰতো ইয়াৰ প্ৰভিজনসবোৰ এপ্লিকেবল হ'ব কিন্তু যদি এইখিনিতে এটা কথা ক'ব বিচাৰো যে কিছুমান কি হয় যে সাপোজ পাৰ্টিকুলাৰ আইন এখন আপোনাৰ পানিশমেন্ট অফেন্সটো দিয়া আছে পানিশমেন্টটো প্ৰভাইড কৰা আছে লগতে আপোনাৰ procedure বা মেচিনাৰীটো দিয়া আছে যে কেনেকৈ এটো এনফোর্স কৰা হ'ব গতে তেনেকুৱা ক্ষেত্ৰত আকৌ কিন্তু প্ৰভিজন কোড অফ ক্ৰিমিনেল প্ৰসিডিউৰৰ প্ৰভিজনস কিনি এপ্লাই নহয় তেতিয়া সেই পাৰ্টিকুলাৰ আইনখনত থকা সেই প্ৰসিডিউৰটো এপ্লাই হ'ব কিন্তু যিবিলাক আইনত আপোনাৰ অকল অফেন্সটো আৰু পানিশমেন্টটো দিয়া আছে কিন্তু
মেচিনাৰীটো এনফৰ্চ কৰাৰ কাৰণে মেচিনাৰী বা প্ৰচিডিউৰটো উল্লেখ নাই সেইবিলাক ক্ষেত্ৰত আমাৰ কোড অফ ক্ৰিমিনেল প্ৰচিডিউৰ যিবিলাক প্ৰভিজনছ আছে সেই প্ৰভিজনছবোৰ আপোনাৰ সকলো ক্ষেত্ৰতে ইনভেষ্টিগেশ্যন বা ইনকুৱাৰী বা ট্ৰায়ালৰ ক্ষেত্ৰত কি হ'ব এপ্লিকেবল হ'ব কোড অফ ক্ৰিমিনেল প্ৰচিডিউৰখন পাৰ্লিয়ামেণ্টে পাছ কৰিছে আৰু ক্ৰিমিনেল প্ৰচিডিউৰ মেটাৰটো হৈছে আমাৰ 7 শিডিউলৰ কনকাৰেণ্ট লিষ্টৰ মেটাৰ আৰু যেহেতু কনকাৰেণ্ট লিষ্টৰ মেটাৰ হয় গতিকে ষ্টেট লেজিসলেচাৰেও ইয়াৰ প্ৰভিজনছবোৰ মডিফাই কৰিব পাৰে এইটো কেইবাবাৰো আপোনাৰ এটা কুৱেশ্যন আহে যে দেখিছোঁ যে ক্ৰিমিনেল প্ৰচিডিউৰটো আপোনাৰ কোনখন লিষ্টৰ মেটাৰ হয় সো এইখিনি আছিল আমাৰ কোড অফ ক্ৰিমিনেল প্ৰচিডিউৰ ইন্ট্ৰডাকশ্যন পাৰ্ট কোড অফ ক্ৰিমিনেল প্ৰচিডিউৰটো কি হয় আৰু কিয় আমাৰ কাৰণে ইম্পৰ্টেণ্ট হয় তো আৰু প্ৰচিডিউৰেল ল আমাক কিয় লাগে প্ৰপাৰ প্ৰচিডিউৰেল এটা ল গতিকে আই হোপ আপোনালোকে বুজি পালে অলপ হ'লেও আপোনালোকৰ নিশ্চয় বুজি পোৱাত হেল্প হৈছে সেশনটোৰ পৰা সো মই এটা প্ৰেক্টিছ কুৱেশ্যনো দিছোঁ যে ৰাইট এ ব্ৰিফ নোটছ অন দ্য ইম্পৰ্টেঞ্চ অফ প্ৰচিডিউৰেল ল 5 মাৰ্কছৰ আপোনালোকে বুজি পেলাই নিজৰ ভাষাত লিখিবলৈ ট্ৰাই কৰিবচোন মানে আৰু যদি কোনোবাই বিচাৰে তেতিয়াহ'লে আমাৰ কমেণ্ট ছেকশ্যনত এনসাৰটো পঠাই দিব পাৰে আমি যি আপোনাৰ যদি ঠিকে হৈছে তেতিয়া কাৰোবাক কেনেকৈ লিখিব লাগে যদি কিবা দৰকাৰ হয় এডভাইচ দিব লাগে তেতিয়াহ'লে আমি দিব পাৰিম সো আমি নেক্সট ক্লাছটো ডিছকাছ কৰিম কোড অফ ক্ৰিমিনেল প্ৰচিডিউৰ যি ডেফিনেশ্যন পাৰ্ট ছেকশ্যনটো ডিছকাছ কৰিম তাৰ যিবিলাক ইম্পৰ্টেণ্ট ডেফিনেশ্যনছ আছে সেইবিলাক আমি এক্সাম পইণ্ট অফ ভিউৰ পৰা ডিছকাছ কৰিম সো আই থিংক আপোনালোকে ছেশ্যনটো এনজয় কৰিলে সো বি উইথ আছ এণ্ড থেংক ইউ